Sri Krishna. Sri Krishna. Krishna. Swami. Sri Krishna. Krishna. Swami. আমার জীবনলে কোনো কালে হোক নাহিবই নেকি এমুঠি অন্ন এখনি বস্তুৰ কাৰণে প্ৰতিদিনে আমি কৰিছোঁ হাহাকাৰ সন্তানৰ কথাটোৰ মুখ দেখি দেখি চকুৰ পানীৰে হে প্ৰভু নাৰায়ণ এনে কি মহা পাপ কৰিছিলোঁ আমি তোমাৰ চৰণত প্ৰভু চাৰ পাপে নিচা এনে দাৰুণ কষ্ট নকৰিবা কন্দন প্ৰিয়ে দেখো যদি অশ্ৰুধাৰা তোমাৰ দুই চক্ষুত হৃদয় মোৰ তুমিতো জানাই অদৃশ্যৰ লিখন কদাপিতো নহয় খণ্ডন পূৰ্বত জন্মৰ কৰ্মফল এই জন্মত কৰিবই লাগিব কৰিবই লাগিব প্ৰতিদিনে অনাহাৰে থাকিব লাগে প্ৰতিদিন দুখতে জীৱন অতিবাহিত কৰিব লাগে কৃষ্ণ এয়াও কি প্ৰভুৰ ইচ্ছা চকুৰ পানীৰে সুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে সেয়াই কি আমাৰ ভাগ্যতে লিখিলে লিখা নাই ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা কোনেও যুঁজ কৰিব নোৱাৰে এই জীৱন আমাক প্ৰভুৱে দিছে প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখে সেই পৰিস্থিতিতে আমি আনন্দ মনে থাকিব লাগে আনন্দ মনে আনন্দ মনেৰে সুধা নিবাৰণৰ বাবে অন্ন নাই পৰিধান কৰিবলৈ আৰু এখনিও বস্তু নাই নিশ্চয় কোলাত আশ্ৰয় লওঁতে সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিভ্ৰান্ত কৰে এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব স্বামী কোন আনন্দ মনে থাকিব বিধিৰ লিখন পূৰ্বজন্ম কৰ্মফল ভোগ কৰিবই লাগিব প্ৰিয়ে ভোগ কৰিবই লাগিব কিন্তু স্বামী আমাৰ কৰ্মফল
আমাৰ সন্তানে কিয় উপভোগ কৰিছে কওক কওক স্বামী আমাৰ কৰ্মফল আমাৰ কণমানি সন্তানে কিয় উপভোগ কৰিছে সিহঁতৰ গাততো কোনো দুখ নাই স্বামী আপুনি কৃষ্ণ নাম জপে সৰ্বদা কৃষ্ণ কৃষ্ণ আপোনাৰ কৃষ্ণ বাল্য বন্ধু পৰম মিত্ৰ নহয় জানো স্বামী সত্য কথা জগৎপতি শ্ৰীকৃষ্ণ মোৰ পৰম মিত্ৰ বাল্য বন্ধু সঞ্জীৱনী গুৰুৰ গৃহতে একেলগে বিদ্যা শিক্ষা লভিছিলো আমি স্বামী যাওক স্বামী আপোনাৰ মৃত্যু সাক্ষাৎ কৰি কওকগৈ আমাৰ যিমান মোৰ দুখ যন্ত্ৰণা আছে মই শিৰ পাতি ল'বলৈ প্ৰস্তুত আমাৰ দুখ যেনে তেওঁ নিবাৰণ কৰে স্বামী নিবাৰণ কৰে কিন্তু শুদ্ধ স্বাৰ্থৰ বশৱৰ্তী হৈ কৃষ্ণৰ পৰা দান ভিক্ষা নোৱাৰো কদাপিতো কৰিব মই তেওঁৰ ভক্ত শুদ্ধ স্বাৰ্থৰ বশৱৰ্তী হৈ কৃষ্ণৰ পৰা দান ভিক্ষা কৰি ম্লান কৰিব নোখোজো মোৰ ব্ৰাহ্মণত্ব কলংক কালিমা সানিব নোখোজো মই ভক্তৰ নামতে সেয়ে নকৰিবা দুনাই মোক তেনে অনুৰোধ পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু উন্নতি হয় খাবলৈ যদি এমুঠি অন্ন পাওঁ পৰিধান কৰিবলৈ যদি এখন ভাল বস্ত্ৰ পাওঁ তাত ক্ষতি কি নাৰী হৃদয়ৰ কোমল ব্যাথা আপুনি উপলব্ধি কৰিব নাই সন্তানক সোধাটোৰ মুখ দেখি কান্দি কটমই বিদিচাৰ ৰজনী কৰিছো পাৰ এই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম কুশিলা মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ পৰিছো স্বামী মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ পৰিছো ধৈৰ্য ধৰা সুশীলা ধৈৰ্য ধৰা শুনা সুশীলা যাতে ব্ৰাহ্মণ মই মোৰ ধৰ্ম এই মানৱ জাতিক সুশিক্ষা সৎ পথ দেখুওৱা শুদ্ধ স্বাৰ্থৰ বশীভূত হৈ কৃষ্ণৰ পৰা দান ভিক্ষা কৰাটো মোৰ ধৰ্মৰ বিৰুদ্ধ সুশীলা স্বামী ইয়াকে মাত্ৰ জানি থোৱা তুমি সংসাৰৰ সকলো জীৱে
পূৰ্ব জন্ম কৰ্ম ফল ভোগ কৰিবই লাগিব ভোগ কৰিবই লাগিব কিন্তু কিমান স্বামী কিমান এনেকুৱা অকথ্য দুখৰ বোজা সহ্য কৰাটো অসম্ভৱ এই ভাগ্য আৰু বিধাতাই মেলি নিৰ্মম হাতেৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে আমাক খেলিছে নতুন খেলা আমাৰ জীৱনৰ বাবে ভাগ্যৰ পৰীক্ষাত কাৰ যে কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই প্ৰিয়ে মোৰ প্ৰভু মহান মোৰ প্ৰভু উদাৰ অযথা তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে তেওঁৰ বাবে আমি মনুষ্য জীৱন কৰিছোঁ ধাৰণ জীৱ শ্ৰেষ্ঠ মনুষ্য জীৱন এয়া জানো জীৱন মই কামনা কৰা নাছিলো স্বামী আমাৰ আৰাধ্য দেৱতা এই সুবিমল আকাশৰ দৰে বিষৰ দৰে মহৎ আৰু সৰল ভাগ্যদেৱীহে আমাৰ প্ৰতি সুপ্ৰসন্ন নহয় যদি ভাগ্যতে অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে আমি অতি ভাগ্যৱান সুখিলা আমি অতি ভাগ্যৱান কৌটি মানৱৰ মাজৰ পৰা প্ৰভুৱে আমাকে পৰীক্ষাৰ বাবে কৰিছে বাছনি সেয়ে আমাৰ একান্ত কৰ্তব্য হৈছে কৃষ্ণ নাৰায়ণক একচিত্তে আৰাধনা কৰা কৃষ্ণ নাৰায়ণক একচিত্তে আৰাধনা কৰা অকণমান শান্তিৰ আশা কৰি আজি আমি কৰিছো ক্ৰন্দন কিমান সখীন কেনেকৈ সহ্য কৰোঁ মই পতি আৰু পুত্ৰৰ
এমুঠি অন্ন নাই। আহক আহক স্বামী, আজিও জলেৰে ক্ষুধা নিবাৰণ কৰিব লাগে। কুকিলা, কুকিলা, কুকিলা। দেবতা প্রাণৰ গৰাকী কৈছো নিতে মই পত্নী পুত্ৰৰ কৰুণ কন্দন। দিনহীন ভক্ত মই জানো প্ৰভু ভালদৰে পূৰ্বজন্ম কৰ্ম ফল ভঞ্জিছো ইহ জন্মত। হে মোৰ কৰুণা নিদান, অন্ন বস্ত্ৰ ধন সোণ একোকে নালাগে মোক, একোকে নালাগে। লাগে মাথো তব রাতুল চরণ, লাগে মাথো তব রাতুল চরণ।